Hello guys, welcome to my YouTube channel. Ornoda from YouTube channel to আপোনালোকক স্বাগতম জনাইছো আৰু আজি এটা নতুন ভিডিও আপোনালোকক আগবঢ়াব বিচাৰিছো। ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ যেহেতু আজি কিছুদিনৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ ৰেচন কাৰ্ড হিতাধিকাৰী সকললৈ যিসকলৰ বিপিএল কাৰ্ড আছে তেওঁলোকলৈ আৰু ক্ষুদ্ৰ ইনকম থকা লোকসকললৈ এখন আঁচনি আগবঢ়াইছে আৰু সেই আঁচনিখনৰ জৰিয়তে তেওঁলোকে 3 লাখ টকা পৰ্যন্ত চিকিৎসা বিভাগত 3 লাখ টকা পৰ্যন্ত তেওঁলোকে ৰেহাই পোৱাৰ ব্যৱস্থা কৰি দিছে আৰু এই আঁচনিখনৰ এখন ফৰ্ম আপোনালোকলৈ অনলাইন যোগে তেওঁ মুকলি কৰি দিছে আৰু অনলাইন ফৰ্মখন আপোনালোকে ফিলআপ কৰি যেটো আৰোগ্য মিত্ৰ অভিযান হয় সেই অভিযানৰ যিখন কাৰ্ড হয় সেই কাৰ্ডখন আপোনালোকে লাভ কৰিব পাৰে যিখনৰ জৰিয়তে আপোনালোকে যিকোনো মেডিকেলত গলে চৰকাৰী মেডিকেল কলেজত গলে 3 লাখ টকা পৰ্যন্ত আপোনালোকে ৰেহাই পাব আৰু অটল অমৃত কাৰ্ড থকা আৰু আয়ুষ্মান কাৰ্ড থকা সকলে বিশেষ অগ্ৰাধিকাৰ পাব আৰু লগতে যিসকল লোকৰ বিপিএল কাৰ্ড আছে সেই লোকসকলেহে ইয়াত অন্তৰ্ভুক্ত হ'ব পাৰিব এই আঁচনিখনত অন্তৰ্ভুক্ত হ'ব পাৰিব আৰু যিসকল লোকৰ বাৰ্ষিক ইনকমটো 1,50,000 টকাতকৈ কম হয় তেওঁলোকেহে এই আঁচনিখনত অন্তৰ্ভুক্ত হ'ব পাৰিব। তো গাইস আজি ভিডিওটো মই আপোনালোকক আগবঢ়াই দিছো। এই ভিডিওটোৰ জৰিয়তে আপোনালোক বহুতখিনি উপকৃত হ'ব বুলি ভাবিছো আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে এই আঁচনিখন আগবঢ়োৱাৰ বাবে আপোনালোকলৈ বিশেষ সুবিধা হ'ব বুলি তেখেতো কৈছে আৰু ইয়াতে আপোনালোকে 3 লাখ টকা পৰ্যন্ত ৰেহাই পাব মই আগতেও কৈছো। গতিকে গাইজ আহক আমি ভিডিওটো আৰম্ভ কৰো। আজি ভিডিওটো মই স্টেপ বাই স্টেপ দেখাই যাম যে ফৰ্মখন আপোনালোকে কেনে ধৰণে ফিলআপ কৰিব লাগিব বা ফৰ্মখন কেনে ধৰণে পাব বা কোনটো পৰ্টেলত পাব মই আপোনালোকক সম্পূৰ্ণৰূপে দেখাই যাম। তো গাইজ ভিডিওটো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব আৰু আপোনালোকক মই ভিডিওটো আৰম্ভ কৰাৰ আগতে কাইণ্ডলি ৰিকুৱেষ্ট কৰিছো যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই এটা ভিডিওখিনি সকলোতকৈ আগতীয়াকৈ পায় আৰু ভিডিওটো লাইক কৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিব যাতে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে পায় অসমৰ প্ৰত্যেকজন বিপিএল কাৰ্ড হিতাধিকাৰীয়ে যাতে এই স্কিমখনৰ অন্তৰ্ভুক্ত হ'ব পাৰে আৰু প্ৰত্যেকজন 1,50,000 টকাৰ তলৰ ইনকমৰ যদি কোনোবা লোক আছে তেনেহলে তেওঁলোকে এই আঁচনিখন লাভ কৰিব পাৰে। তো গাইস আহক আজি আমি ভিডিওটো আৰম্ভ কৰো। তো বন্ধুসকল আহক আজি আমি ভিডিওটো আৰম্ভ কৰো। ইয়াতে সক মই আপোনালোকক প্ৰথমে এটা পেজ দেখাব বিচাৰিছো আৰু ইয়াতে দিয়া আছে সক AAN আসাম আৰোগ্য নিধি স্কিম 2024 এলিজিবিলিটি বেনিফিটস এণ্ড এপ্লিকেশ্যন ফ্ৰম অফিচ এড্ৰেছ। ইয়াতে সক এইখন যিখন স্কিম হয় আজি এই স্কিমখনৰ বিষয়ে মই আপোনালোকক ক'বলৈ ওলাইছো। ইয়াতে সক আপোনালোকে এই স্কিমখনৰ পৰা কি কি প্ৰফিট হ'ব বা এই স্কিমখন আপোনালোকে কোনে কোনে এপ্লাই কৰিব পাৰিব বা এই আৰোগ্য নিধি স্কিমখনৰ জৰিয়তে আমাৰ অসমৰ ৰাইজৰ কি কি সুবিধা হ'ব সকলোখিনি মই আপোনালোকক দেখাই যাম। তো গাইজ ভিডিওটো আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব। তো ইয়াতে সক মই অলপমান স্ক্ৰল ডাউন কৰিছো আৰু ইয়াতে সক কিছুমান কন্ডিশন দিয়া আছে। প্ৰথমটো দেখাইছো আসাম আৰোগ্য নিধি স্কিম 2024। তো ইয়াত দিয়া আছে আসাম আৰোগ্য নিধি স্কিম কভাৰ্স মাল্টিপল জেনাৰেল এণ্ড ইয়াতে সব কিছুমান কথা দিয়া আছে। মই ইয়াৰ এই লিংকটো হয় আপোনালোকক মই ডেসক্ৰিপচন বৰ্ডত দি দিম আৰু ইয়াতে ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব। গতিকে মই আপোনালোকক এইটো এপ্লাই কৰিবলৈ হলে আৰু এই স্কিমটোৰ বিষয়ে আপোনালোকক জনাম। তো ইয়াতে দিয়া আছে আসাম আৰোগ্য নিধি স্কিম ডিটেইলছ হাইলাইটস। তো স্কিম নেম দিয়া আছে আসাম আৰোগ্য নিধি স্কিম কনসাৰ্ট গভৰ্ণমেণ্ট আপোনালোকে দেখিছে নিশ্চয় আসাম ষ্টেট গভৰ্ণমেণ্ট এইটো অসমৰ বাবে হয়। ইয়াতে সক মেনেজ বাই দিছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আসাম। তাৰপিছত অবজেক্টিভটো দিয়া আছে টু প্ৰভাইডেড ফাইনেন্সিয়েল এইড ফৰ মেডিকেল ট্ৰিটমেণ্ট। তো আপোনালোকক সক যিখিনি মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে যিখিনি খৰচা হয় যিখিনি হেৰি হয় সেইখিনিৰ ওপৰত ইয়াত দিয়া হ'ব আৰু বেনিফিচিয়াৰিজ হৈছে কি হৈছে BPL এণ্ড আদাৰ ল' ইনকম ফেমিলিজ অফ আসাম ষ্টেট। তো ইয়াতে আটাইতকৈ ডাঙৰ কথাটো হৈছে এইটোৱে যে BPL কাৰ্ড যিসকলৰ আছে যিসকলৰ যিটো ৰেচন কাৰ্ড হয় BPL কাৰ্ড হয় সেই BPL কাৰ্ড আছে বা যিসকলে যে যিটো BPL কাৰ্ড নথকাও যিসকলে যে ইনকম সোৰ্সটো একেবাৰে কম হয় বা যিসকলৰ ইনকম সাৰ্টিফিকেটৰ মতে ইনকমটো একেবাৰে কম হয় যেটো ইয়াৰলি ইনকম তেওঁলোকে এই আঁচনিখনত তেওঁলোকে অগ্ৰাধিকাৰ পাব আৰু তেওঁলোক অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু ইয়াত সক আপোনালোকে ইয়াত এটা অপচন দিয়া আছে বেনিফিট। তো ইয়াত দিছে আপ টু 3 লাখ ফাইনেন্সিয়েল এছিষ্টেন্স। তো আপোনালোকক সক 0 পৰা 0 টকাৰ পৰা 3 লাখ টকালৈকে আপোনালোকক ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰদান কৰা হ'ব আৰু ইয়াতে এটা অফিচিয়েল ৱেবছাইট দিছে আৰু এই ৱেবছাইটটো মই আপোনালোকক মই ডেসক্ৰিপচন বৰ্ডত দি দিম। ইয়াতে ক্লিক কৰি আপোনালোকে পেজটো পাব পাৰিব। এই লিংকটো মই আপোনালোকক দি দিম আৰু ইয়াতে সক আপোনালোকৰ বাবে এটা হেল্পলাইন নাম্বাৰ দিছে আৰু এই হেল্পলাইন নাম্বাৰটোৰ যোগেদি আপোনালোকে এই নাম্বাৰটো মই আপোনালোকক দি দিম বাৰু। তাতে যদি আপোনালোকৰ কিবা বুজাত অসুবিধা হয় তেনেহ'লে মোক কমেণ্ট কৰি জনাব নিশ্চয়। মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। এই নাম্বাৰটো মই আপোনালোকক সমূহীয়াকৈ এৰি দিম মোৰ ইউটিউবত। গতিকে ইয়াত আপোনালোকে নাম্বাৰটো পাব।
ইয়াত চাওক বেনিফিটছ অফ আছাম আৰোগ্য নিধি স্কিম। ইয়াৰ যিখিনি বেনিফিট দিছে ইয়াতে 3টা অপশ্যন দিয়া আছে, নিশ্চয় আপোনালোকে দেখিছে এই 3টা অপশ্যন দিয়া আছে। এই 3টা অপশ্যন মই আপোনালোকক কৈ দিছোঁ যে এ চাম অফ মেক্সিমাম 3 লাখ ৰুপিজ কেন বি availed under the আছাম আৰোগ্য নিধি স্কিম। চাওক 0ৰ পৰা মই প্ৰথমেই কৈছোঁ যে 0 টকাৰ পৰা 0ৰ পৰা 3 লাখ টকালৈকে অসমৰ যিসকল BPL কাৰ্ড হোল্ডাৰ বা লো ইনকামৰ মানুহ আছে তেওঁলোকে এই স্কিমটো লাভ কৰিব আৰু এই স্কিমৰ আণ্ডাৰত তেওঁলোকে 3 লাখ টকা পৰ্যন্ত পাব। আৰু ইয়াৰ এখন এপ্লিকেশ্যন ফৰ্মো আছে। আপোনালোকৰ যদি এই কাৰ্ডটো আয়ুষ্মান কাৰ্ডটো সম্পূৰ্ণ বেলেগ হয়, মই আপোনালোকক আকৌ কৈছোঁ যে আয়ুষ্মান কাৰ্ড সম্পূৰ্ণ বেলেগ হয় আৰু এই কাৰ্ডটো আৰোগ্য নিধি কাৰ্ডটো এইটো ষ্টেট গভৰ্ণমেণ্টে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিজন চিফ মিনিষ্টাৰ হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আপোনালোকলৈ এই স্কিমখন আগবঢ়াই দিছে। 2024 চনৰ এখন নতুন স্কিম হয়, গতিকে ইয়াতে আপোনালোকে সকলোখিনি কথা জানিব পাৰিব। ইয়াতে দিছে চাওক 2 নম্বৰ লাইভ থিয়েটাৰিং এণ্ড চিৰিয়াছ ডিচাৰ্জ ৰিকুৱাৰিং চাৰ্জাৰী। যিখিনি চাওক মেডিকেলৰ আপোনালোকৰ এক্সৰেৰ পৰা চাৰ্জাৰীলৈকে যিখিনি আপোনালোকৰ প্ৰব্লেম হয় বা যিখিনি আপোনালোকৰ ধৰক চিকিৎসা কৰিবলগীয়া হয় সেইখিনি এই 3 লাখ টকাৰ ভিতৰত সম্পূৰ্ণ বিনামূলীয়া হ'ব বুলি তেখেতে ঘোষণা কৰিছে। তাৰপিছত 3 নম্বৰতে দিয়া আছে মেডিকেল আণ্ডাৰ আৰোগ্য নিধি উইল বি একচেপ্টেড ফৰ দ্য ট্ৰিটমেণ্ট ইন অল গভৰ্ণমেণ্ট হস্পিটেল এণ্ড মেডিকেল কলেজ হস্পিটেল ৰেজিষ্টাৰ্ড উইথ দ্য গভৰ্ণমেণ্ট আণ্ডাৰ দ্য চেঞ্চেল এষ্টাব্লিছমেণ্ট এক্ট অটল অমৃত অভিযান AA। তো গতিকে চাওক আটাইতকৈ ডাঙৰ কথাটো হৈছে যিমানখিনি অসমত ৰেপুটেড মেডিকেল আছে, ৰেপুটেড মেডিকেল ইয়াতে একচুৱেলি এটা কথা কোৱা হৈছে যে যি সকলোতে ট্ৰিটমেণ্ট কৰা হ'ব গভৰ্ণমেণ্ট হস্পিটেল এণ্ড মেডিকেল কলেজ, সেইখিনিৰ উপৰিও যিমানখিনি অসমত গভৰ্ণমেণ্ট হস্পিটেল আৰু মেডিকেল কলেজ আছে তাৰ উপৰিও যিখিনি ইয়াৰ স্কিমৰ অন্তৰ্গত মই সেইখিনি নামো আপোনালোকক দেখাই দিম যে কোনখিনি মেডিকেল ইয়াত ইনক্লুড হৈছে, যিখিনি ৰেপুটেড মেডিকেল ইয়াত ইনক্লুড হৈছে সেইখিনিত আপোনালোকৰ ফ্ৰী ট্ৰিটমেণ্ট হ'ব 3 লাখ টকালৈকে। আৰু ইয়াত এটা কথাই কৈছে যে গভৰ্ণমেণ্টৰ যদি আপোনালোকৰ অটল অমৃত অভিযানৰ কাৰ্ড আছে সেইটো আপোনালোকক ইয়াতে একেলগে সংযোগ কৰিব পাৰিব। আৰু তাৰপিছত কৈছে যে প্ৰধানমন্ত্ৰী জন আৰোগ্য অভিযান PMJAY, মইতো কৈছোঁ যে আয়ুষ্মান কাৰ্ডটো আপোনালোকে ইয়াৰ লগত লিংক কৰিব পাৰে। তো চাওক যদি আয়ুষ্মান কাৰ্ডটো আপোনালোকক কি কৈছে 0ৰ পৰা 5 লাখ টকালৈকে সুবিধা, কিন্তু তাৰ লগত যদি আপুনি আছাম আৰোগ্য নিধি স্কিমটো যোগ কৰে তেনেহ'লে আপুনি 0ৰ পৰা 8 লাখ টকা পৰ্যন্ত 5 + 3 8 লাখ টকা পৰ্যন্ত আপোনালোকে ৰেহাই পাব পাৰে। তো গাইজ ইয়াত কেইটামান অপশ্যন দিয়া আছে, পৰ্টেলত দিয়া আছে ফাইনেন্সিয়েল এছিষ্টেঞ্চ আণ্ডাৰ দ্য আৰোগ্য নিধি স্কিম। ফাইনেন্সিয়েল এছিষ্টেঞ্চখিনি ইয়াত দি দিছে, তো মই লিংকটোত আপোনালোকক দি দিম, এইখিনি আপোনালোকে নিজেই চেক কৰি ল'ব। মই ইমানখিনি কৈ নাথাকোঁ, পিছলৈ আপোনালোকক বহুতখিনি দেখাব আছে। আৰু ফৰ্মখন কেনেধৰণে পাব, এই কাৰ্ডটো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন কৰিব নে অফলাইন কৰিব এই কথাটো আপোনালোকে নাজানে, এইটো সম্পূৰ্ণৰূপে অফলাইন প্ৰক্ৰিয়া হয়। অফলাইন প্ৰক্ৰিয়াৰ ফৰ্মখননো কেনেধৰণে পাব বা ক'ত পাব মই সকলো আপোনালোকক দেখাই যাম। তো ইয়াত চাওক এই ফৰ্মখন ফিল আপ কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, ৰিকুৱাৰ্ড ডকুমেণ্টছ কি ডকুমেণ্ট আপোনালোকৰ প্ৰয়োজন হ'ব সেইখিনি মই দেখাইছোঁ। নাম্বাৰ 1 দিছে এটেষ্টেড ফটোকপি অফ আইডেণ্টিটি এণ্ড এড্ৰেছ প্ৰুফ। এক্সাম্পল দিছে আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ ID কাৰ্ড এটচেট্ৰা। তো চাওক আপোনালোকৰ এটেষ্টেড ফটোকপি মানে আপোনালোকৰ ফটো লাগি থকা যিকোনো আইডেণ্টিটি কাৰ্ড, যেনেকৈ আধাৰ কাৰ্ডত ফটো লাগি থাকে, ড্ৰাইভিং লাইচেঞ্চত ফটো থাকে, ভোটাৰ কাৰ্ডত ফটো থাকে, তাৰ যিকোনো এটা কাৰ্ড আপোনালোকক আইডেণ্টিটি প্ৰুফ হিচাপে লাগিব। তাৰ ছেকেণ্ড নম্বৰত আহিছে এটেষ্টেড ফটোকপি দ্য ইনকাম চাৰ্টিফিকেট ইছ্যুজ দ্য ৰেভিনিউ চাৰ্কল অফিচাৰ। তাৰপিছত ইয়াতে আপোনালোকক এটেষ্টেড ফটোকপি উইথ ইনকাম চাৰ্টিফিকেট। তো চাওক ইয়াতে ইনকাম চাৰ্টিফিকেট আপোনালোকক বুজাইছে, যিটো চাৰ্টিফিকেট আপোনালোকে এপ্লাই কৰিবলগীয়া হয় অৰুণোদয় কেন্দ্ৰৰ সহায়ত, সেই ৰেভিনিউ চাৰ্কল অফিচাৰৰ চিগনেচাৰ থকা চিগনেচাৰ ভেলিডেড আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো লাগিব। 3 নম্বৰত আহিলে ফটোকপি অফ ডক্টৰছ প্ৰেছক্ৰিপশ্যন। চ' আপোনাৰ কি বেমাৰ হৈছে বা কোন ডক্টৰে আপোনাক চাইছে সেই বেমাৰ হোৱাৰ আপোনাৰ ডক্টৰৰ প্ৰেছক্ৰিপশ্যনখন আপোনাক লাগিব। 4 নম্বৰ লাগিব ৰিচাৰ্চ চামাৰী অফ দ্য পেচেণ্ট। তো আপোনালোকৰ যদি ৰিচাৰ্চ বুক আছে তেনেহ'লে ৰিচাৰ্চ বুকখন লাগিব। 5 নম্বৰ বিচাৰিছে যে ফটোগ্ৰাফ অফ দ্য পেচেণ্ট ডিউলি এটেষ্টেড বাই ডক্টৰ। তো আপোনাৰ যিখিনি ধৰক পেচেণ্টৰ বাবে ডক্টৰৰ কাগজ দিয়ে সেই কাগজখিনি ডক্টৰৰ এটেষ্ট থকা, ডক্টৰৰ চহী থকা হ'ব লাগিব। তাৰপিছত 6 নম্বৰ দিয়া আছে অৰিজিনেল বিলছ, ভাউচাৰ্ছ, ৰিচিপ্ট। যদি আপোনাৰ ভাউচাৰ আছে বা বিলছ আছে সেইখিনি আপুনি দিব পাৰে। তাৰপিছত 7 নম্বৰ বিচাৰিছে চেল্ফ এটেষ্টেড ফটোকপি অফ দ্য বেংক পাছবুক। আপোনাৰ বেংক পাছবুকৰ জেৰক্স কপিটো তলত নিজে চহী কৰি আপুনি দিব লাগিব। 8 নম্বৰত আহিলে ফটোকপি অফ দ্য প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা মানে PMJAY যিটো আয়ুষ্মান কাৰ্ডৰ ফটোকপি দিব লাগিব এটা নিজে এটেষ্ট কৰি।
আৰু অটল অমৃত অভিযানৰ যদি কাৰ্ড আছে অটল অমৃত অভিযান কাৰ্ডৰ আপুনি এটা কপি আপুনি সেলফ এটেচ কৰি মানে সহি কৰি দিব লাগিব তো গাইজ ইয়াতে চাওক আসাম আৰোগ্য নিধি এপ্লিকেশ্যন আসাম আৰোগ্য নিধি এপ্লিকেশ্যন ফৰ্মখনৰ পিডিএফটো আপোনালোকে কেনেধৰণে পাব মইতো আপোনালোকক দেখাই দিছোঁ আৰু যদি আপোনালোকক এপ্লিকেশ্যনখন লাগে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব নিশ্চয় আৰু মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিম ইয়াতে চাওক দুটা অপশ্যন দিয়া আছে আপোনালোকে নিশ্চয় দেখিছে প্ৰথমটো অপশ্যন মই আপোনালোকক দেখাইছোঁ যে ডাউনলোড আসাম আৰোগ্য নিধি ফ্ৰম PDF ইন ইংলিছ এইটো চাওক আপোনাৰ ইংলিছত আছে প্ৰথমখন ফৰ্ম আৰু যিহেতু আমাৰ অসমীয়াত লাগিব গতিকে আমি কি কৰিম এই ফৰ্মখন ছেকেণ্ডখন ফৰ্ম ল'ম আমি চাওক ডাউনলোড আসাম আৰোগ্য নিধি ফ্ৰম ইন আছামিজ তো আমি ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাওক ফৰ্মখন আপোনালোকে নিশ্চয় দেখা পাইছে অসম আৰোগ্য নিধিৰ আবেদন প্ৰপত্ৰ ইয়াতে ফটো লগাব লাগিব আপোনালোকে ইয়াতে চাওক ৰোগীৰ নাম দিয়া আছে বয়স ৰোগীৰ ঠিকনা ৰোগীৰ সৈতে যোগাযোগৰ ঠিকনা ফোন নম্বৰ পিতা স্বামী অভিভাৱকৰ নাম লিংগ বৰ্ণ শ্ৰেণী তাৰপিছত আবেদনকাৰীৰ নাম আবেদনকাৰী যদি ৰোগী নিজে নহয় তেতিয়া আবেদনকাৰীৰ নাম লিখিব লাগিব যদি নহয় তেতিয়া নালাগে তাৰপিছত আবেদনকাৰী আৰু ৰোগীৰ সম্পৰ্ক লিখিব লাগিব চিকিৎসাৰ প্ৰয়োজন হোৱা বেমাৰৰ নাম চিকিৎসালয়ৰ নাম বেচৰকাৰী চিকিৎসালয়ৰ ক্ষেত্ৰত চিকিৎসালয়খন 2010 আগত এষ্টাব্লিছ হোৱা হয় নে ক্লিনিকেল এষ্টাব্লিছ হোৱা হয় নে এইটো সুধিছে 10 মতে পঞ্জীয়নভুক্ত হয় নে সেইটো সুধিছে তাৰমানে আৰু যদি পঞ্জীয়ন হয় পঞ্জীয়ন নম্বৰটো ইয়াত লিখিব লাগিব তাৰপৰা আৰ্থিক সাহায্যৰ প্ৰয়োজন কিমান বিচাৰিছে লিখিব আৰু ইয়াৰ সমৰ্থনমূলক বিল বা দেশক ৰচিদ আদি দাখিল কৰিব আপোনাক যদি কিমান পইচাৰ প্ৰয়োজন হৈছে যে 1 লাখ 1.5 লাখ 2 লাখ 3 লাখ যিমান টকাৰ প্ৰয়োজন হৈছে সেই পইচাটো আপুনি ইয়াত লিখিব লাগিব আৰু কিহৰ বিনিময়ত কিমান টকা আপোনাৰ প্ৰয়োজন হৈছে সেইটো আপুনি ইয়াতে ফিল কৰিব লাগিব তাৰপিছত দিব লাগিব ৰোগীৰ বাৰ্ষিক আয় চৰকাৰ বিষয়ৰ প্ৰমাণপত্ৰ লগত দিব লাগিব নিশ্চয় আপোনালোকে দেখিছে এই ফৰ্মখন মই আপোনালোকক দি দিম এইখন আপোনালোকে 10 দিনত পঢ়ি চাব পাৰিব মই ফৰ্মখন আপোনালোকক এনেধৰণে দেখাই দিছোঁ মই গোটেইখিনি পঢ়ি নাযাওঁ তো গাইজ এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে যেটো মুখ্যমন্ত্ৰীৰ জন আৰোগ্য যোজনা জন আৰোগ্য নিধি অসম আৰোগ্য নিধিৰ আবেদন কৰিব পাৰিব আৰু আপোনালোকে এটা কাৰ্ড লাভ কৰিব তাৰ জৰিয়তে আপোনালোকে এইখিনি সুবিধা লাভ কৰিব পাৰিব তো গাইজ আজিলৈ ভিডিঅ'টো আপোনালোকৰ ওচৰত ইমানেই আছিলে তো যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে অসমৰ সকলো লোকে গম পায় আৰু যিমানখিনি আমাৰ BPL কাৰ্ড হোল্ডাৰ আছে যিমানখিনি আমাৰ BPL কাৰ্ডৰ অধিকাৰী আছে বা কম ইনকমৰ